Hey guys, once again welcome back to my channel. বহুত দিন হৈ গ'ল ভিডিঅ' বনাই নাছিলোঁ মই। এতিয়াতো 3-4 দিনমান হৈ গ'ল ভিডিঅ' যিহেতু আপলোড দিব পৰা নাই, অলপ গাটো বেয়া আছিলে আৰু এতিয়াও একেদিন চাগে মই ৰেগুলাৰলি ভিডিঅ' দিব নোৱাৰিমেই চাগে। এতিয়া অলপ ভাল পাইছোঁগৈ, সেইটো কাৰণে মই ভাবিলোঁ যে আজি অলপ জনাই গৈ আহোঁ, মানে ফাৰ্ষ্ট প্ৰেক্টিছ ছেশ্যন এটা কৰি আহোঁ বুলি ইয়াৰ পৰা জনাই যাওঁ। আমাৰ ইয়াত যিহেতু মানে ক্ৰিকেট ইমান ল'ৰাকেইটা এটা মানে খেলা নাই, চব জনাইতে প্ৰেক্টিছ কৰি আছে বোলে ক্লাবৰ ল'ৰাকেইটা। চ' সেইটো কাৰণে ময়ো অলপ যাওঁ প্ৰেক্টিছ কৰিবলৈ, যিহেতু আহিবলগীয়া 4 নৱেম্বৰৰ পৰা জনাই ডে নাইট টুৰ্ণামেণ্ট এটা আছে। চ' এই টুৰ্ণামেণ্টটো 4 তাৰিখে বোলে আমাৰ খেল আছে। চ' এতিয়াৰ পৰাতো ফুটবল টুৰ্ণামেণ্টটো শেষে হৈ গ'ল। এতিয়াৰ পৰা মোৰ চেনেলত আপোনালোকে মানে ক্ৰিকেট টুৰ্ণামেণ্টে বেছি দেখি পাব আৰু ক্ৰিকেট মেটচে দেখি পাব, আৰু মাজে মাজে মই ফিচিং ভিডিঅ' লৈ আনি থাকিম। চ' এতিয়া গৈ আছোঁ জনাই, এইফালে এইফালে থৈ দিছোঁ বেটটো লৈ লওঁ। এতিয়া ইয়াৰ পৰা আধা ঘণ্টা 1 ঘণ্টামান লাগিব তালৈকে পাওঁতে। এটা চিধা গৈ কিনি জনাই দেখাই আছোঁগৈ আজি কেনেকৈ প্ৰেক্টিছ কৰিম। চ' চাই থাকিব আপোনালোকে। গাইজ ফাইনেলি মই আহি পাই গ'লোঁ জনাই। এতিয়া ৰখি আছোঁ পুনাদাক। এতিয়া এই জেগাতে মই দেখাইছোঁ, এইটো ৰ'ব, দেখিছেনে? এই ইয়াতে টুৰ্ণামেণ্টটো হ'ব 4 তাৰিখৰ পৰা। ইয়াতে আমি খেলিব আহিম। চ' এতিয়া পুনাদাক ৰখি আছোঁ। এইফালে আহি গ'ল আমাৰ পুনাদা মোক ল'বলৈ। এতিয়া এই ড্ৰেছত আছোঁ, পুৰা ড্ৰেছত, প্ৰেক্টিছ ড্ৰেছত। বহুত দিন পাছত মানুহটোক লগ পাইছোঁগৈ, কিন্তু পুৰা পেট চেট কমাই দিলে ছানৰাইজ। এতিয়া এইটো জেগাতে ইয়াত যে কিবাকেইটা দেখিছে নহয়, ইয়াতে ক্ৰিকেট টুৰ্ণামেণ্টটো হ'ব। এইটো কাৰণে মই এইফালে প্ৰেক্টিছ কৰিব আহি গ'লোঁ। এতিয়া পুনাদা আৰু মই যাওঁ অলপ ৰাংক পিনালে। মই এইফালে প্ৰেক্টিছ কৰিব আহিলোঁ ইয়াত জনায়ত, কিন্তু এইটো ইয়াত নেট চাওক, প্ৰেক্টিছ কৰা জেগাত পূৰা হাল মাৰি থৈ দিছোঁ পুনাদাই। আৰু ক্ৰিকেট খেলাৰ আগত বোলে এইটো লাঙি পাতি লৈ বোলে, এই লাঙি পাতে বোলে এইটো পিছাৰিত। এইফালে আমাৰ এটা লাঙি লৈ আহি আছে। চ' খেলাৰ আগত আমি লাঙিটো পাতি লওঁ, চব আছে ইয়াত। পুনাদা একদম ধনী, ৰিচ পাৰ্চন। এইফালে লাঙি, এইফালে পিছাৰি। মা ইমান দ আছে দেখোন পানীটো। হে এইটোতো কৈছোঁ, বুকুৰলৈকে পাই আকৌ মোক নামিব কৈছে ইয়াত। তুমি সাঁতুৰিব নাজানা? নাই। অ' মাই গড। এইফালে পুনাদাই ৰেডি কৰি আছে। কেই নম্বৰ লাঙি পুনাদা? এইটো চাওঁ। সৰু লাঙি আৰু এইটো সৰু মাছ ধৰি লওক, এইটো ধৰি লওক। সৰু মানে এইটো 35 নম্বৰ লাঙি হয়। 30 নম্বৰ লাঙি হয় এইটো। এতিয়া মাছটো যদি উঠে তেতিয়াহ'লে মই আজি ৰাতি মাছটো, এইটোৱে পুনাদা, মাছটো যদি উঠে তেতিয়াহ'লে আজি ৰাতি মই খাই কিনি যাব পাৰিম, নহ'লে মানে নিমখৰ লগতে খাই কিনি যাম। আৰু এইটো 40 নম্বৰ লাঙি হয় পুনাদা। ये 40 नंबर वाला लांगी लगाएगा अभी। এইটোৱে মোৰ লিখিয়া দুজনী ৰাখিছে নেকি? गर्लफ्रेंड जाने के बाद पूरा उदास हो रहा है पुनादा। तो अभी सिंगल है, बुकिंग कर लो अभी से जिसको चाहिए। ओ এইটোৱে পানী দেখিছেনে গাইছ? এই বুকুৰলৈকে পাই পুৰা। ইয়া মজা গাইছে কিন্তু গানটো দেই। এইটোতো বা এইটো পানীটো আপুনি মোক মোবাইল লৈ কিনে নামিবলৈ কৈছে এই পানীটোত। মইতো নেহি নামেগা ৰে বাবা মে। এনেকৈ কেতিয়াবা টানোতে সোমাই আহে নহয়। ক'ত পানী আছে দেই নদীটোত বোলে। থেত পিছাৰি ধৰিলে কি হ'ব? মই আপোনাক ফটো মাৰি কিনি দিবলৈ গ'লে আপুনি নিদিলে। ফটো মাৰি দিব লাগে আকৌ। এইফালে মোকো নামিবলৈ কৈছিলে, কিন্তু এই ইমানটো পানীত যে মই নানামো আৰু দেই, নামিবলৈ নাই। মই সাঁতুৰিব নাজানো দেই, মই হ'লে সাঁতুৰিব নাজানো। কিন্তু হ'ব এইটো 30 নম্বৰ লাঙি হ'ব এইটো। দুটা লাঙি পাতিম গধূলালৈকে আহি ক্ৰিকেট খেলি আহি কিনি চামগৈ ন। এতিয়া মাছটো পাম নে নাপাম, পালে মানে মজাকৈ খাই যাম, নাপালে মানে নিমখ ভাতেৰে খাই যাম। আৰু সপ্তাহে খাম। হা নাও আছে চলাই কি নাওটো ডুবি গৈছে যে। হা
এইটো অঁ কলগছৰ নাও এইটোৰ পৰা সাঁতুৰিব লাগিব আকৌ ফোন আহি গ'ল আরে এইফালে আমার টেঙাল বাবু আ গিয়া টেঙাল বাবু তুমি উত্তৰ যাও নাই এইটো পাতিছোহে এতিয়া আমি খেলি আহি মেলি কিনি চাম তই কি আনিছ চাওঁ তুমি नाम जाओ खत्म हो जाएगा डूब जाएगा तुम नाम नीचे बेलून को जैसे ऊपर में क्या हो जाएगा उपंका रहेगा न की बोले ऊपर में हवा का जैसा गुब्बारे का जैसा ऊपर पे टेरता रहेगा बोले को लिखा रिसीव करছেন বন্ধু এফালে আমার মাছ ধরি আছে বিমল আর পুনাদা प्रैक्टिस करने चलते हैं फिर की स्कूप ने की बेट तो पेला पेला बेट पेला लाई एफाले पुनादा और बिमले बोले आही থাকে बोले एफाले पिछारी जेहेतु नामिছিলে सो अलप माने गाटो धुई লৈছে गाटो খজাব পাৰে বুলি এতিয়া মই আৰু টেঙাল ওলাই গলো এইফালে খেলিবলৈ যাওঁ আহি কিনি এতিয়া চামগে মাছটো আমি পাও নে নাপাও লাঙিত যদি মাছটো পাও তেতিয়াহলে খাই কিনি যাম নহলে নিমখ ভাতেৰে খাই যাম আৰু ন টেঙাল নহলে টেঙালে খুৱাব মোক হয় নাই সো গাইস গাহৰি মেইন এ নাই গাহৰি নাখাও এতিয়া না গাহৰি এতিয়া নাখাও এইতে এসটি হৈ গ'ল এই কাৰণে মানে সো এটা গাইস ফিল্ডলৈ যাওঁ অলপ প্ৰেক্টিছ কৰিম প্ৰেক্টিছ কৰা কেইটাকো দেখাম কোন কোন আহিছে লগৰ বহুত দিনৰ পাছত মানে প্ৰথমটো প্ৰেক্টিছ সেশনৰ কাৰণে আহিছো এইদিনেতো খেলিব গৈছিলো ডিমো বিনা প্ৰেক্টিছত গাছা বিক এতিয়া সিধা লগ পাই আছো ফিল্ডত সো আপোনালোকে চাই থাকিব আমাৰ প্ৰেক্টিছ কৰাটো কেনেকৈ কেনেকৈ আমি প্ৰেক্টিছ কৰোঁ হয় না টেঙাল ফিল্ডত এইফালে প্ৰেক্টিছ চলি আছে ল'ৰাকেইটা প্ৰেক্টিছ কৰি আছে এটা আমি ইয়াতে প্ৰেক্টিছ কৰিম মই এটা ষ্টেণ্ডত এইফালে আমাৰ ঠেংলা ভাই তাত ধনমণিও হা মই এনেকাই মাজে মাজে ওলাই যাওঁ এনেকাই ওলাই আহোঁ ओ इफाले ए तू क्या हो गया तू बुढ़ा हो गया ऐसा हो रहा है क्या हो गया अरे मुंह में पान ইয়াতে আমি এটা প্ৰেক্টিছ কৰিম মই এটা ট্ৰাইপডত লগাই ষ্টেণ্ডত শট কেইটামান দেখাম টেংলা ভাই আৰু মোৰ বলিং কৰাটো তো চাই থাকিব গাইছ এতিয়া পুনাদা আৰু বিমলো আহি আছেগে প্ৰেক্টিছ কৰি আছে বুলি কামো ৰহি যায় কিন্তু এটা বল কৰি চাও নেকি দিলে 6 এটো কৈ দিয়া দেখি পাইছে নে ইয়াতে ষ্টেণ্ড কৰি দিছে ইয়াতে বঢ়িয়াকে সেট কৰিলো আৰু ইয়াৰ পৰা নিহিলে আৰু না দবাইছে বন্ধু দবাইছে অলপ আগলে বলিং একো নাই এলা ইমান দেখি পায়ো কিবা itu unfortunate হৈ গ'ল দিয়া bowling itu behan itu টার্গেট কিমান দিলে 48 এটা আপনি ওপেনার বোলার নাকি ওপেনার স্ট্রাইক বোলার এফালে রাইট আর্ম লেফট কাটার কি হয় রাইট আর্ম লেফট কাটার এফালে আবার বিমল ভাই ঘুমাইছে ব্যাটিং কৰিবলে এফালে ধনমণি এফালে মই এটা ক্যামেৰাম্যান এটো কি মজা কি আপুনি ওলাই আছে না খেল খেলি আছে বেলেগ বেলেগ কে দিলে
ডাঙৰ ছয় মাৰিলে ঐ 16 লাগে মাৰ আৰু মিডিলিং হয় না ভাইটি হয় না ইনিংস 14 লাগে মাৰ দুইটা মাৰ এনেকৈ মাৰ আৰু 8 ৰান লাগে এই গৈ আছো মোৰ ফকটীয়া শ্বটকেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰি কিনে জনাব একদম ফকটীয়া লাগিলে ফকটীয়া শ্বট বুলিয়ে ক'ব লাগিব কিন্তু মানে আমি মানে পৰপাৰ বেটছমেনটো পৰপাৰ বেটছমেন দেই আপোনাৰ কিবা এটা কৈ দিয়ক খেলটো হাৰি কেনেকুৱা লাগিলে আমাৰ খেলত হাৰ জিক থাকে নহয় জানো খেলত হাৰ জিক থাকে সেইকাৰণে আমি ইমান টেনশ্যন লোৱা নাই আমাৰ প্লেয়াৰ বহুত ভাল খেলিছে কিন্তু আমাৰ প্লেয়াৰ যদি দুটাকে খেলি আছিলে মাজত গেমো খেলি আছিলে আৰু ক্ৰিকেট খেলি থকাৰ কাৰণে আমি মেইন প্লেয়াৰক হেৰুৱাবলগীয়া হ'ল নহ'লে ইয়াৰ বল পাত্তা নাপায় গেমত থকাৰ কাৰণে লাষ্টৰ সময়ত সি 6 খাই গ'ল এটা বলতে এইফালে সোহেল তানবীৰ নেকি মোৰ আৰু পুনাদাৰ এইফালে চেলেঞ্জ বোলে একবাৰ মোৰ 6টা বলত বোলে এটা 6 মাৰে পুনাদাই এইফালে পুনাদাই ৰেডি হৈছে পাছ এইটো এটা মই আমাৰ বিমলক কেমেৰাটো ধৰাই দিওঁ পুনাদা ৰেডি এইটো মাৰা বল আছিলে চিধা মাৰিলে লাগিলে আউট मैं जीत गया ভাইটিক জিকিব দিছো আন্ধাৰৰ কাৰণে নামাৰিলো আৰু পোহৰটো ইফালৰ পৰা আহে যে অসুবিধা আন্ধাৰ লাগিছে নে চাওকচোন গাইজ এইফালে চাই লাগিছে জানো আন্ধাৰ লিখিয়া বাহানা মত বনাও यस এবাৰ গাইজ প্ৰেক্টিছ কৰি কিনি ওলাব লৈছোগৈ আৰু এতিয়া পুৰা গৰম লাগি গ'ল দেই একেবাৰে এতিয়া আমি এইটো লাঙি যে পাতি থৈছিলোঁ পিছাৰিত এটা লাঙিটো চামগৈ এইফালে টেঙা নাযাওঁ এতিয়া মাছ চাম এতিয়া অলপ ফ্ৰেছ আপ হৈ ল'মগৈ তাত আকৌ ঘূৰি যাব লাগিব ৰাতি ট্ৰেইনত মই যিহেতু 30 কিলোমিটাৰ আহিছোঁ মানে প্ৰেক্টিছ কৰিবলৈ কি ডেডিকেশ্যন দিয়া হে মানে আজি ইয়াৰ বহুত দিন পাছত চলক পাই আছোঁ পিছাৰিত এই আমি পিছাৰিত আহি গ'লোঁ এইফালে পুনাদাই নামিয়ে দিলে পিছাৰিত লাঙিটো চাবলৈ এতিয়া মাছ লাগিছে নে লাগা নাই এতিয়া গম নাপাওঁ আৰু পুনাদা লাগা নাই এই পুনাদা পুখুৰীত মাছ নাপায় মাছ কিনিব আহিছে এতিয়া উপায় নাই বামত মাছ কিনিব আহিছেগৈ এতিয়া কি লওঁ কোনটো এইটো ঐ এইটো ভাল হ'বতো খাবলৈ এইটো মজা হ'ব মানে এদিন 300 কিমান লওঁ 1 কেজি 300 হয় আকৌ আধা কেজি 150 হয় আকৌ হৈ যাব 4জন মানুহ আধা কেজি দি পিছাৰিত মাছ নাপায় বামত মাছ ধৰিবলৈ আহিছোগৈ এতিয়া আমি পাল অকণ মানে জালটো কম সময়ৰ কাৰণে পাতা হ'ল ৰাতিপুৱা পাবগৈ এতিয়া ইয়াৰ পৰা মাছটো লৈ লওঁ এইটো মাছ লওঁ এতিয়া জালটো আকৌ পাতি থৈ আহিছোঁ কিন্তু ৰাতিপুৱা তোমাক মই পঠিয়াম ভিডিঅ' নহয় জানো জালটো পাতি থৈ আহিছোঁ আমি ৰাতিপুৱা মই ইয়ালৈ ভিডিঅ'টো পঠিয়াই দিমগৈ বেলেগকৈ আপোনালোকে চাব পাৰিব যে মাছ পাইছিলোঁ নহ'লে আমাৰ পিছত আকৌ মাছ নাই বুলি পিছত লাজ পামতো দেখাব লাগে আমাৰ পিছত মাছ আছে তাকে গাইজ মাছটো লৈ লওঁ তাৰপিছত বন্ধুৰ ৰুমত গৈ মেলি দেখাই আছোঁ এইফালে গাইজ গোটেই বজাৰ কৰি মেলি এইফালে আহি গ'লোঁ ৰুমত বিমলৰ ৰুমত এইফালে পুনাদাই চব্জি বনাই খুৱাই বোলে ৰচুন কাটিম এতিয়া তো এতিয়া ইয়াতে অলপ খাই মেলি অলপ ৰেষ্ট কৰি কিনি 8টা 10ত ট্ৰেইন আছে কি মোৰ যাবগৈ লাগিব চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম বুলি ভাবিছোঁ আৰু 2-3 দিনমান চাগে ভিডিঅ' দিব পাৰিম নে নোৱাৰিম এইটোও ক'ব পৰা নাই
কিন্তু 4 তাৰিখ পৰা কণ্টিনিউৱাছলি দিম বুলি এইটো চেষ্টা কৰিম যিহেতু মানে ইমান টাইম পোৱা নাই আৰু মাজে মাজে ফিচিং ভিডিঅ' আনি থাকিম বাৰু মই চ' গাইজ ইয়াতে আজি ভিডিঅ'টো শেষ কৰি দিওঁ যদি আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি কিনে জনাব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো টাউনকৈ মাৰি দিব আজিলৈ ইমানেই আছিলে চি ইউ ইন দ্য নেক্সট ভিডিঅ' টাটা গুড নাইট বাই বাই